হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি মই আপোনালোকলৈ লৈ আহিছোঁ বিলাহী আচাৰ বনাবলৈ লৈছোঁ। মই বিলাহী লৈ আহিছোঁ 3 কেজি আৰু ইয়াক মই ভালকৈ ধুই লৈছোঁ। ধুই পেলাই অলপ ৰ'দত শুকুৱাই লৈছোঁ পানীটোৰ শেষ হ'বলৈকে। পানীখিনি শেষ হোৱাৰ পিছত মই এতিয়া কাটিব লৈছোঁ আৰু ইয়াত কি মছলাৰ ব্যৱহাৰ কৰিবলগীয়া হয় মই সকলোখিনি দেখুৱাই যাম। আপোনালোকে ভালদৰে চাব আৰু ইয়াৰ পৰা চাই আপোনালোকেও বনাবলৈ শিকিব পাৰিব ঘৰতে। আৰু এনেদৰে মই কাটি লৈছোঁ আৰু গোটেইখিনি কাটি লৈছোঁ এনেদৰে মই কাটি ল'লোঁ আৰু এই বিলাহীখিনি ভালদৰে হালধি আৰু নিমখ লগাই ৰ'দত পানীটো এৰিবলৈকে ৰ'দত শুকুৱাম। মোৰ বাচনকেইটা সৰু সৰু হৈছে, মই 2টা বাচনত লৈ লৈছোঁ এনেদৰে। এতিয়া ইয়াতে মই নিমখ মিহলাম। আপুনিও এনেদৰে মিহলাই ল'ব, মিক্স কৰি ল'ব। এনেদৰে আৰু ইয়াতে মই হালধিও মিহলাই ল'ম। এনেদৰে মিহলাই লৈছোঁ। ভালদৰে মিহলাই ল'ব যাতে গোটেইখিনিতে হালধি আৰু নিমখ মিক্স হৈ যায়। এনেদৰে মিক্স হৈ গৈছে, দেখিছেনে পানী কিমান ওলাইছে। পানীটো এৰিবলৈ ৰ'দত অলপ শুকুৱাম, তাৰ পিছৰখিনি দেখুৱাই যাম বাৰু। এনেদৰে শুকুৱাই ল'ম। এনেদৰে ৰ'দত মই দি লৈছোঁ, শুকুৱালে বাৰু দেখুৱাম। আৰু এইখিনি তেতেলী আমি গৰম পানীত তিয়াই লৈ তেতেলী পানীখিনি বিলাহীত দিব লাগিব। কেনেকৈনো দিব লাগিব মই দেখুৱাই যাম। এয়া হৈছে ৰাজস্থানৰ তেতেলী। আমাৰ অসমত এনেকুৱা দেখাই নাই মই এনেকৈ বিক্ৰী কৰা। এয়া দেখিছেনে ইমান সৰু সৰু, উপায় নাই আৰু ইয়াকে দিব লাগিব। মই পানী গৰম কৰিছোঁ, গৰম পানীতে ৰাখিম। এয়া দেখিছেনে এনেকৈ মই গৰম পানীখিনিত দি ল'লোঁ আৰু ইয়াৰ পানীখিনি আমি আচাৰত ব্যৱহাৰ কৰিম, বিলাহী আচাৰত। দেখিছেনে হৈ গৈছে। হৈ গৈছে আৰু এতিয়া মই ইয়াক পিচি ল'ম, বিলাহীখিনি পিচি ল'ম। ইয়াত দেখিছেনে মই পিচি ল'লোঁ আৰু ইয়াত অইল দিছোঁ, মিঠাতেল, সৰিয়হ তেল। তেলখিনি অলপ গৰম কৰি ল'ম, তাৰপিছতে দেখুৱাই যাম বাকীখিনি। ইয়াৰ বাবে এয়া মছলা লৈছোঁ আৰু পেকেট মছলাৰ দৰে দিব লাগিব। আৰু তেলখিনি গৰম হৈছে, ইয়াতে নৰসিংহ পাত দি দিছোঁ, গোটেইখিনি দি দিওঁ। গোটেইখিনি ইয়াতে ঢালি দি দিলোঁ। আৰু ইয়াতে মই দি দিছোঁ বিলাহী
পিচি লোৱা বিলাহীখিনি দি দিছোঁ। আৰু ইয়াতে অলপ নিমখ ঢালি দিছোঁ। আপোনালোকে চেক কৰিহে দিব, কাৰণ বিলাহীতেই আগতেই অলপ নিমখ দি লৈছিলোঁ। ইয়াতেই তেতেলী পানীখিনি দি দিছোঁ। চালনীৰে মই চাকি লৈছিলোঁ আৰু এনেকৈ দি লৈছোঁ। এনেদৰে ভালদৰে পকাই ল'ব আৰু সঘনাই লৰাব লাগিব, যাতে আমাৰ কেৰাহীটোত ধৰি লাগি নধৰে। এনেদৰে ভালদৰে পকাব আৰু এনেদৰে পকাই ঠাণ্ডা হ'লে ডিবাৰত ভৰাই ৰাখিব পাৰিব। এয়া হৈ গৈছে, দেখিছেনে? মই টেষ্ট কৰি চালোঁ, খুব ধুনীয়া সোৱাদ হৈছে। আপোনালোকেও এনেদৰে বনাই খাবচোন। মছলা আজি মই খুব বেছিকৈ দিয়া নাই, কম পৰিমাণে দিছোঁ। ইয়াত বেছি মছলাৰ প্ৰয়োজন নহয়, হয় যথেষ্টখিনি, কিন্তু বেছিকৈ নিদিলেও হয়। এয়া দেখিছেনে? ৰেডি হৈ গৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক কৰিবলৈ আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাবচোন, পাৰে যদি আপুনিও বনাই খাব। আৰু যিবিলাক নতুন হয় তেওঁলোকে মোৰ ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ৰেডি হৈ গৈছে আজিলৈ। বাই। আপুনিও বনাই খাবচোন এনেদৰে।